নহয় আচলতে যদি অকল মই বিদেশী ইস্যুটো বাদ দিলোঁ তাৰ যদি অকল বেদখলৰ ইস্যুটোৱে চায় তেতিয়াহ'লে আপুনি বুন্দাজনত আজি জয়ন্ত মল্লবৰাই ঘৰ বনাইছে হিমত সিঙৰ বিল্ডিং আপোনাৰ টাটা জিঞ্জাৰ হোটেল কিন্তু তাৰ বিপৰীতে তাত থকা খিলঞ্জীয়া মানুহবিলাককে উচ্ছেদ কৰিলে যদি অকল যদি উচ্ছেদৰ দৃষ্টিভংগী যদি চাই এতিয়াতো অকেডি ইনষ্টিটিউশ্যন টেনিছ কোৰ্ট এইবিলাক চব যাব যোৱা নাই আজিলৈকে আজি 2021 চনৰ পৰা আজিলৈকেতো হোৱা নাই জয়ন্ত মল্লবৰাৰ ঘৰ যাব নেকি জয়ন্ত মল্লবৰুৱাৰ তাত ঘৰ নাই মই স্পষ্টতাৰে কৈছোঁ যদি আপোনালোকে ভাবে যে এইটো ইলিগেল মোৰ ঘৰত যাব গতিকে জলাভূমিত যে আপোনালোকে কৰিলে এই যে জয়ন্ত মল্লই যে জয়ন্ত মল্ল আৰু দিগন্ত কলিতাই যদি মাটি বেদখল কৰিছে যদি এইটোৰ ওপৰত জয়ন্ত মল্লক মুখ্যমন্ত্ৰী বৰ্খাস্ত গ্ৰেপ্তাৰ কৰিব লাগে কোৰ্টলৈ যাওক অৰ্ডাৰ কৰক ধৈৰ্য কোঁৱৰ আপোনাৰ অপেনিং ৰিমাৰ্ক 2 মিনিট এতিয়া ডিক্টেটৰশ্বিপ চলি আছে হিটলাৰ মুখ্যমন্ত্ৰীটো হিটলাৰ আৰু একেবাৰে নাজিজিম এই অৱস্থাত এতিয়া অসম কেনেকৈ আচলতে দুখীয়া মানুহৰ আজি বুলডোজাৰ চলিব লাগিছিলে কাৰ বিৰুদ্ধে বুলডোজাৰ চলিব লাগিছিল পুঁজিপতি গোষ্ঠীৰ বিৰুদ্ধে ভূস্বামীসকলৰ বিৰুদ্ধে আজি বুলডোজাৰ চলিছে দুখীয়া মানুহৰ বিৰুদ্ধে সংখ্যাগৰিষ্ঠ দুখীয়া মানুহক বাদ দি অসমত জাতীয়তাবাদ হ'ব নেকি আজি এতিয়া জাতিৰ ত্ৰাণকৰ্তা হ'ব খুজিছে গতিকে এনেকুৱা মুহূৰ্তত আমি ক'ব খোজোঁ যে মুখ্যমন্ত্ৰীয়ে যিটো নেৰেটিভ তৈয়াৰ কৰিব খুজিছে সেইটো কেৱল নিৰ্বাচনী এটা ৰাজনীতি ইয়াত কোনো বিদেশী সমস্যা সমাধানৰ কোনো ধৰণৰ ইয়াত সংযোগ নাই কাৰণ বিদেশী সমস্যা সমাধানটো আপোনাৰ স্বাধীনতাৰ সময়ৰ পৰা বা স্বাধীনতাৰ পূৰ্বৰ পৰা যাৰ যিটো মানে হিষ্ট্ৰী যদি আমি চাওঁ প্ৰত্যেকে এই দ্বন্দ্বটো আচলতে শাসক গোষ্ঠীয়ে সদায় নিজৰ পক্ষত ব্যৱহাৰ কৰি আহিছে গতিকে ইয়াৰ প্ৰকৃত সমাধান কৰিবলৈ হ'লে আজি কেন্দ্ৰত বিজেপি চৰকাৰ অসমত 10 বছৰ বিজেপি চৰকাৰ তাৰ পাছত আজি তাৰিখত কিয় এই সমস্যাটো সমাধান কৰিব পৰা নাই বিদেশী সমস্যা সমাধান নোহোৱাকৈ আপুনি কাৰোবাৰ ঘৰ ভাঙি দিলে মানুহবিলাক কি স্বদেশী হৈ যাব নেকি ইয়াত স্বদেশী বিদেশী প্ৰশ্নটো উত্থাপন হোৱা নাই ইয়াত চৰকাৰী মাটিত বেদখল হৈছে এতেকে তেওঁলোকক উচ্ছেদ কৰা হৈছে নহয় চাওক কথাটো এনেকুৱা যে ইয়াত এটা মানে কমিউনেল কালাৰ দিব খোজা হৈছে ভোটৰ ৰাজনীতিত আৰু এতিয়া এনেকুৱা কথা হ'ল কি ব্ৰিটিছ ইণ্ডিয়াত যেনেকৈ ঔপনিবেশিক চৰকাৰে আপোনাৰ মাটিবিলাক কোম্পানীৰ হাতলৈ পুঁজিপতিৰ শাসক গোষ্ঠীৰ হাতলৈ ঠিক তেনেকৈ নিছে এতিয়া অসমৰ যি মাটি এই মাটি সম্পূৰ্ণৰূপে পুঁজিপতি আৰু শাসক গোষ্ঠীৰ স্বাৰ্থত ব্যৱহাৰ কৰিবৰ কাৰণে ইয়াত এটা গভীৰ ষড়যন্ত্ৰ আছে গতিকে এই ষড়যন্ত্ৰত আমি যেতিয়ালৈকে ধৰিব নোৱাৰিম তেনেকৈ অসমীয়া জাতিৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহয় এইটো তেওঁলোকৰ অভিযোগহে গতিকে এইটো অভিযোগৰ কোনো সত্যতা নাই কাৰণ একো অভিযোগৰ সত্যতা পইচা লৈছে নাই এইটো অভিযোগৰ সত্য পইচা দিছে কম্পেনচেশ্যন আপোনালোকে দিছে আপোনালোকে কম্পেনচেশ্যন দিছে এতিয়া সেইটো এটা বেলেগ বিষয় কাৰণ আপোনালোকে প্ৰথমতে সকলোকে বিদেশী বুলি কয় তাৰপাছত কম্পেনচেশ্যন দিয়ে গৰুখুটিৰ ক্ষেত্ৰতো একে কৰিলে কাজিৰঙাৰ ক্ষেত্ৰতো একে কৰিলে এতিয়া কথাটো হ'ল এতিয়া তাত যিবিলাক মানুহ বসবাস কৰি আছে সেই মানুহবিলাকতো আজি এবছৰ দুবছৰ বসবাস কৰা নাই 20-30-40 বছৰ বসবাস কৰি থকা মানুহ তেওঁলোকক 300টা পৰিয়ালক মাটি পট্টা দিয়া আছে সম্পূৰ্ণ 300টা পৰিয়ালক কিছুদিন আগতে আহিছে আৰু বিভিন্ন ঠাই লোকেল মানুহ আপুনি ক'লে নহ'ব তাৰ তথ্য কাগজে কয় 300টা পৰিয়ালক মাটি পট্টা দিছে আৰু তাত 100 মান পৰিয়ালক বাগদৰ বিলাসী আবণ্টন দিছে এইবিলাকৰ বানখহনীয়া মানুহ তেওঁলোকক আবণ্টন দিয়া হৈছে গতিকে আপোনালোকে বস্তুটো ডাইভাৰ্ট কৰিবৰ কাৰণে বেলেগ এটা ইস্যু ইয়াতে এৰেঞ্জ কৰিছে এটা বেলেগ কথা মেইন কথাটো হ'ল সম্পূৰ্ণৰূপে এটা পলিটিকেল এজেণ্ডা কাৰণ এটা ডাঙৰ কথা হ'ল যে অসমৰ মানুহক আচলতে যেনেকৈ ব্ৰিটিছ পিৰিয়ডত মই আকৌ কৈছোঁ ব্ৰিটিছ ইণ্ডিয়াত যেনেকৈ আমাৰ হাৰে হিমজে মই অসমীয়া মই বিদেশী সমস্যাৰ সমাধান বিচাৰোঁ খিলঞ্জীয়া মানুহ আপুনি কাৰ হৈ মাত মাতিছে খিলঞ্জীয়া মানুহৰ মাত মাতি আছোঁ বিদেশী সমস্যাৰ সমাধান বিচাৰোঁ ৰাজনীতি নকৰিব আপোনালোকে কেন্দ্ৰত চৰকাৰ আছে আপোনালোকে অসমত চৰকাৰ আছে আপুনি যিমান নকয় এইটো ক্ষেত্ৰত আপোনাৰ এটা মাটিৰ ক্ষেত্ৰত আপোনালোকৰ এটা বিভেদ আছে এইটো হৈছে যে আপোনালোকে অসমীয়া আৰু
অনা অসমীয়া বা বিদেশী এইটোৰ মাজত এটা পাৰ্থক্যৰ সীমাৰেখা টানিছে আপোনালোকে বেদখলকাৰী বুলি আপোনালোকে ক'ব খোজা নাই বেদখলকাৰীটো দুটা কেটেগৰী হৈ গৈছে ইয়াত যে এটা দেশী এটা সন্দেহজনক বিদেশী মই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল মই অকণ ক'ব লাগিব ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু যি বিষয় বেদখল উচ্ছেদ ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আপুনি বিৰতিৰ পূৰ্বে আপুনি কিবা ক'ব খুজিছিল আপোনাক মই 1 মিনিট সময় দিছোঁ নহয় আচলতে যদি অকল মই বিদেশী ইছ্যুটো বাদ দিলোঁ তাৰ যদি অকল বেদখলৰ ইছ্যুটোৱে চায় তেতিয়াহ'লে আপুনি বুন্দাজনত আজি জয়ন্ত মল্লবৰাই ঘৰ বনাইছে হিমত সিঙৰ বিল্ডিং আপোনাৰ টাটা জিঞ্জাৰ হোটেল কিন্তু তাৰ বিপৰীতে তাত থকা খিলঞ্জীয়া মানুহবিলাককে উচ্ছেদ কৰিলে যদি অকল যদি উচ্ছেদৰ দৃষ্টিভংগী যদি চাই এতিয়াতো অকেডি ইনষ্টিটিউশ্যন টেনিছ কোৰ্ট এইবিলাক চব যাব যোৱা নাই আজিলৈকে আজি 2021 চনৰ পৰা আজিলৈকেতো হোৱা নাই জয়ন্ত মল্লবৰাৰ ঘৰ যাব নেকি জয়ন্ত মল্লবৰুৱাৰ তাত ঘৰ নাই মই স্পষ্টতাৰে কৈছোঁ যদি আপোনালোকে ভাবে যে এইটো ইলিগেল মোৰ ঘৰো যাব গতিকে জলাভূমিত যে আপোনালোকে কৰিলে এই যে জয়ন্ত মল্লই যে যদি জয়ন্ত মল্ল আৰু দিগন্ত কলিতাই যদি মাটি বেদখল কৰিছে যদি তেতিয়াহ'লে এইটোৰ ওপৰত আপোনালোকে আমি জয়ন্ত মল্লক যদি আমি বৰ্খাস্ত কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে কোৰ্টলৈ যাওক অৰ্ডাৰ কৰক গ্ৰেপ্তাৰ কৰিব লাগে শুনক ডাঙৰীয়া এতিয়া শুনক ইছ্যুটো এটা হ'ল বাংলাদেশী আৰু এটা বেদখল আপোনালোকে নামনি অসমৰ কথা নেজানে ডাঙৰীয়া নামনি অসমত কি হৈ আছে নেজানে কৈ দিয়ক কি হৈ আছে আগ্ৰাসন আমি চৰকাৰ আছে কিয় সেইকাৰণে চৰকাৰ আছে কিয় আপোনালোকে স্বাধীনতাৰ চৰকাৰ আছে কিয় আজি 10 বছৰ গভৰ্ণমেণ্ট ইমান চেণ্ট্ৰেল গভৰ্ণমেণ্ট কিয় আজি কিয় বাধ্য কৰাব নাই আজি ঘৰ 3000 ভাঙি দিলে 3000 ভাঙি দিলে আজি মুক্ত কৰা ভাঙি দিলে 100 বিঘা মাটি ড্ৰাই ৱেটলেণ্ডৰ জলালেণ্ডৰ মাটি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাহসত এইটো হৈছে আপোনালোকে আচ্ছা ধৈৰ্য কোঁৱৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিল কাজিৰঙা হ'ব হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিল আপোনালোকে বিদেশী খেদিবলৈ আমিও যাম কিন্তু বিদেশী খেদিবলৈ আমিও যাম অসমৰ ৰাণীৰ হাতত তেওঁলোকে গতাই দিব মই কৈছোঁ যে ব্ৰিটিছ পিৰিয়ডত যেনেকৈ কোম্পানীৰ হাতত শাসক গোষ্ঠীয়ে যেতিয়া গতাই দিছে ঠিক তেনেকৈ অসমীয়া মানুহৰ মাটি অসমৰ মানুহৰ মাটি এতিয়া কোম্পানীৰ হাতত লাহে লাহে গতাই দিব ব্যৱস্থা কৰিছে এতিয়া আপুনি চাওক অকল ইয়াতে নহয় যে গোৱালপাৰাতে নহয় আপুনি কাৰ্বি আংলঙত চাওক তাতো পাৱাৰ প্ৰজেক্ট কৰিব লৈছে বেছি দেৰিলৈকে আপুনি মিকিৰ বামুণী গান্তত আজি 2021 চনৰ পৰা আজি কিনে মুভমেণ্ট কৰি আছে আন্দোলন কৰি আছে নাই সেইটো কেনচেল হৈ গৈছে এডিবিয়ে সেইটো প্ৰজেক্ট কেনচেল কৰি দিছে এডিবিয়ে ফাইনেন্স নকৰে অসমীয়া মানুহৰ মাটি লাহে লাহে আমাৰ মাটি অকণমান আছে সেই মাটি এতিয়া পুঁজিপতিৰ হাতত গতাই দিবৰ কাৰণে এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ বৃহৎ ষড়যন্ত্ৰ গতিকে অসমীয়া মানুহে যদি এতিয়াই যদি নাজাগে তেতিয়াহ'লে কেতিয়াও অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয় তেওঁলোকে এতিয়া এটা কাম কৰিছে মাত্ৰ এটা কাম কৰিছে যে তেওঁলোকে যাতে এই বস্তুৰ পৰা মানুহক আঁতৰাই ৰাখিব পাৰে এই বিষয়বস্তুৰ পৰা যে আঁতৰাই ৰাখিব পাৰে তেওঁলোকে কাৰণে কমিউনেল কৰিছে সাম্প্ৰদায়িকভাৱে মানুহখিনিক দেখাই পিনি এইটো আৰু মাজে মধ্যে জনজাতি মানুহকো তেওঁলোকে আক্ৰমণ কৰিব লাগি গৈছে সেইকাৰণে এই চৰকাৰ বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে জনজাতি বিৰোধী বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে যে দুখীয়া মানুহৰ বিৰোধী সম্পূৰ্ণৰূপে এতিয়া অসমৰ ৰাজনীতিত মিয়া এটা উপজীব্য যে ক্ষমতালৈ অহাৰ কাৰণে এটা মিয়া উপজীব্য হৈ উঠিল এটা ক'বলৈ বেয়া গতিকে মিয়া ৰাজনীতি কৰি এতিয়া যে 26ৰ নিৰ্বাচন পাইছে তেওঁলোকে সেইটো কাৰণে কিন্তু প্ৰকৃতাৰ্থত বিদেশী সমস্যা মুক্ত কৰিবৰ কাৰণে তেওঁলোকৰ হাতত ৰোডমেপ কি আজি তাৰিখত আজি 10 বছৰ মই বাৰে বাৰে কৈ আছোঁ যে 10 বছৰ তেওঁলোকে আজি শাসনত আছে সোণোৱালৰ দিনৰ পৰা আজিলৈকে যিমান মানুহ এভিকশ্যন হ'ল চব বিদেশী লেভেল লগাই এভিকশ্যন কৰা হৈছে কোনজন আজিলৈকে বিদেশী হিচাপে চিনাক্তকৰণ কৰা হ'ল তেওঁলোকে বিধানসভাতো তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰিলে বিধানসভাত যেনেকৈ যি তথ্য দিছে তাতো তেওঁলোকে কোনো বিদেশী আছে বুলি কোৱা নাই আজিলৈকে সেইকাৰণে কৈছোঁ যে বিদেশী সমস্যা সমাধান নোহোৱালৈকে আমাৰ যিবিলাক জাতীয় সমস্যা আছে সেইবিলাক কেতিয়াও মীমাংসা নহয় আমাৰ বিভিন্ন ধৰণৰ সমস্যা আছে পথাৰত বানপানী সমস্যা আছে গৰাখহনীয়া সমস্যা এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে প্ৰথমে আমি বিদেশী সমস্যাত সমাধান কৰিব লাগিব আৰু বিদেশী সমস্যা যদি সমাধান কৰিবলৈ হয় তেতিয়াহ'লে বাংলাদেশৰ লগত এক্সট্ৰাডিশ্যন কৰিব লাগিব প্ৰত্যাপন্ন চুক্তি কৰিব লাগিব গতিকে বাংলাদেশৰ লগত যদি প্ৰত্যাপন্ন চুক্তি যেতিয়া কৰিবলৈ হয় তেতিয়াহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টক বাধ্য কৰাব লাগিব এই চৰকাৰখন জাতীয় চৰকাৰ নহয় তেওঁলোকে কিয় তাৰ বাহিৰে আপুনি যদি এতিয়া অসম চুক্তি ৰূপায়ণ কৰিব লাগিব অসম আন্দোলন হৈ ইমান ডাঙৰ আন্দোলন হোৱাৰ পাছত আজি তাৰিখত আমি আকৌ বেদখলৰ মূল কথাবিলাক নাযায় ধন্যবাদ